এয়া দেখিছেনে দেওবৰীয়া বিশেষ মাছৰ বজাৰ লগতে আমি বজাৰ কৰিবলৈ আহিলোঁ এয়া গাহৰি মাংসৰ বজাৰ দেখিছেনে আপোনালোকে আগতেও দেখিছে মোৰ ভিডিঅ'ত বাৰু এই বজাৰখন এয়া পিঁয়াজ বাচি আছে আমাৰ মিষ্টাৰ গগৈয়ে বজাৰলৈ আহিলে মনটো ভাল লাগে ন ইয়াত গোটেইখন মহিলাৰ বজাৰ একচুৱেলি মতা মানুহ থাকে কিন্তু তথাপিতো মাইকী মানুহৰ বজাৰ বেছিকৈ হয় এইখন ভাল লাগে ন বড়ো মহিলাসকল বজাৰৰ ক্ষেত্ৰত বেছি আগৰণুৱা মানে যিকোনো ক্ষেত্ৰত মাইকী মানুহখিনি বেছি আগৰণুৱা এয়া দেখিছেনে শাক বহুত ধৰণৰ শাক পাচলি পাব আপোনালোকে ঘৰৰ হয় এইখিনি মানে বাহিৰৰ বেপাৰীৰ পৰা লোৱা নহয় তেওঁলোকে নিজে ঘৰত খেতি কৰা হয় প্ৰায়বিলাক এইখিনি দেখিছেনে ইমান ভাল লাগিলে দেখি ইয়াত পদিনা দি কালি প্ৰথমবাৰ আমি কুঁহিয়াৰ ৰস খালোঁ বুজিছেনে এনেকৈ ভাল লাগিলে এই বজাৰত দেখিছেনে ইয়াতে দেখুওৱা কাৰণ আছে দেই তোকো দেখিছেনে দোকানীজনৰ লগত গোটেই দোকানীৰ ঘৰুৱা মানুহৰ নিচিনাকৈ বহি ল'লেগৈ দোকানত গৈ যি উৎপাত কৰিছে নহয় দোকানখনৰ ভিতৰত বোলো কিবা এটা লৈ মিঠাই নহয় কি কয় ফলৰ দোকানখন দেখি ভাল লাগিলে কাৰণে ভিডিঅ' এটা কৰিলোঁ সেয়া দেখিছে নাই দোকানী একেবাৰে ঘৰুৱা আহে যেনিবা যি কথা দোকানীৰ লগত বাপৰে গোটেইটো এয়া দেখিছেনে এয়া কেঁকুৰা আনিলোঁ কালি তাৰ কাৰণে সি বোলে কেঁকুৰা খাম বুলি ক'লে আমি কেঁকুৰা আনিলোঁ কেঁকুৰা পুৰি চাটনি এটা বনালোঁ একদম ইজিকৈ বনাইছোঁ কেঁকুৰাখিনি পুৰিছোঁ পুৰি মেলি এটা কেঁকুৰা বনাইছোঁ দেই পদিনা দিছোঁ নহৰু দিছোঁ আৰু অলপ জলকীয়া দি বনাইছোঁ কথাখিনি চাগে বৰ স্পীডত কৈছোঁ মই নহ'লেও উপায় নাই ন ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায় এয়া কেঁকুৰা চাটনি ৰেডি মিক্সিত মাৰিছোঁ যদি আপোনালোকে ঘৰত মানে পটা আছে পটাত কৰিবতে বেছি টেষ্টি হ'ব একেটা ভিডিঅ' আকৌ ৰিপিট হৈ গ'ল এয়া দেখিছেনে কেঁকুৰা খোলাটো এৰিবলৈ অকণমান দিগদাৰ হয় তথাপিতো ভাল লাগিলে চাটনিটো খাই বাৰু দেই ফাৰ্ষ্ট টাইম বনাইছোঁ যদিও ধুনীয়াই হ'ল বাৰু দেই এয়া পিঁয়াজ আৰু নহৰু দি বাকী থকা কেঁকুৰাখিনি বইল কৰি লৈছিলোঁ বইল কৰি লোৱাৰ পিছত এনেকৈ খোলাবিলাক এৰুৱাই আমি এনেকৈ পিঁয়াজ চিয়াজ দি আদা নহৰু দি মই ফ্ৰাই কৰি বনালোঁ টুকুৱে কৈছে খাবলৈ ভালেই হৈছে কিন্তু মই নাখাওঁ সি খাম বুলি কৈ আনিলে কিন্তু সি নাখালে অকণমান খালে জাষ্ট খাবলৈ অনাৰ কাৰণে আৰু আমি অকণমান টেষ্ট কৰিলোঁ আৰু ইমান বৰ এতিয়া ভাল নাপাওঁ তথাপিতো খাবলৈ ভালেই হৈছিলে বাৰু যিখিনিয়ে ভাল পায় কেঁকুৰা তেওঁলোকৰ কাৰণেতো বহুত ভাল মানে বহুত টেষ্টিয়ে হৈছিলে তথাপিতো আমি তেনেকৈ খোৱা অভ্যাস নাই কাৰণে ইমান খাব নোৱাৰিলোঁ গাহৰি মাংসটো থাকিবই দেওবৰীয়া বজাৰলৈ গৈছোঁ যেতিয়া দেখিছেনে দেওবাৰৰ গাহৰি মাংসৰ প্লেটখন এয়া আমাৰ নামঘৰ গাঁৱৰ দেই আৰু মোৰ কথাখিনি শুনিব নালাগে আপোনালোকে নামঘৰত আইসকলে কেনেকৈ নাম লৈছে চাওকচোন আপোনালোকে এয়া আমাৰ ঘৰৰ মানে মোৰ শহুৰৰ ঘৰ খুমটাইৰ নামঘৰৰ ভিতৰৰ দৃশ্য এই ভাগ হৈছে চীনাতলি বৰনামঘৰৰ ভিতৰৰ ভাগ আচলতে ভিডিঅ'খিনি মোক যুগুতাই দিছে মোৰ চিনাকি দাদা এজনে অভিজিত দা হয় তেওঁ মোৰ ল'ৰাটোৰ লগৰ ল'ৰাৰ মানে দেউতাক হয় তেওঁ ভিডিঅ'টো কৰি দিছে চীনাতলি বৰনামঘৰ বুলি ক'লে বহুতে চিনি পায় প্ৰত্যেক বছৰে তাত 10,000 ওপৰৰ মিঠৈ বনোৱা হয় বৰসভা বুলি ক'লে মিঠৈটো প্ৰথমতে আহে যিহেতু আৰু লোকে লোকাৰণ্য হৈ থাকে বহুত দূৰৰ পৰা মানুহ আহে ইয়াত ভক্তসকলকো বহুত দূৰ মানে ভকতসকলক দূৰৰ পৰা মতা যায় আপাৰ আচামৰ মেক্সিমাম মানে চিনি পায় যে চীনাতলি বৰনামঘৰ বুলি ক'লে গোলাঘাটৰ টাউনৰ পৰা অকণমান দূৰ 15 কিলোমিটাৰমান হ'ব চীনাতলিলৈ এয়া দেখিছেনে ইমান ভাল লাগে ভকতসকলে প্ৰসাদ গ্ৰহণ কৰিছে ভিতৰত বুজিছেনে ইয়াতে যদি মই আপোনালোকৰ ভিতৰৰ চাউণ্ডটো দি বহুত হুলস্থুলীয়া এটা পৰিৱেশ হৈ থাকে কাৰণে মই চাউণ্ডটো দিয়া নাই মোৰ কথাখিনি দি এডিট কৰি দিছোঁ ভিতৰৰ ভাগ দেখিছেনে ইমান ধুনীয়া বহুত ডাঙৰ নামঘৰ হয় এই ভাগ বৰসভা আছিলে যিহেতু আমাৰ বহু বছৰৰ নিয়ম মতে বৰসভাত এনেকৈ আমাৰ মৃতকক দিয়া পৰ্ব চলে আচলতে দেই